জনসাধাৰণৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুলীয়াজান সমজিলা আয়ুক্তলৈ টেঙাখাটৰ সচেতন মহল আৰু আছুৰ আবেদন পত্ৰ প্ৰেৰণ। যান-বাহন বৃদ্ধিৰ লগে লগে টেঙাখাট অঞ্চলত বিভিন্ন সময়ত পথ দুৰ্ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ টেঙাখাট বজাৰ অঞ্চলত যাতে এনে দুৰ্ঘটনা ৰোধ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আজি টেঙাখাট বজাৰ অঞ্চলৰ এদল সচেতন ব্যক্তি আৰু টেঙাখাট আছুৰ এটি প্ৰতিনিধি দলে টেঙাখাট বজাৰ অঞ্চলত বহুকেইটা সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিবৰ বাবে অনুৰোধ জনাই টেঙাখাট ৰাজচক্ৰ বিষয়াৰ জৰিয়তে দুলীয়াজান সমজিলাৰ সমজিলা আয়ুক্তলৈ পৃথকে একোখনকৈ আবেদন পত্ৰ প্ৰেৰণ কৰে। এই আবেদনত উল্লেখ কৰা অনুসৰি টেঙাখাট SBIৰ সন্মুখৰ লগতে বৰভেপুৰীয়া ভেকুলাজান সংযোগী পথ আৰু টেঙাখাট মহাবিদ্যালয়ৰ সন্মুখত গতিৰোধক নিৰ্মাণ কৰা, টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এম্বুলেন্সৰ ব্যৱস্থা কৰা আৰু টেঙাখাট বজাৰৰ থানা ৰোডৰ তিনিআলিত CCTV কেমেৰা সংযোগৰ ব্যৱস্থা কৰা আদি। মই প্ৰথমতে ক'ব বিচাৰোঁ যে আমাৰ নিজ টেঙাখাটত যি স্বাস্থ্য কেন্দ্ৰ আছে তাতে এখন অতি জৰুৰীকালীনভাৱে এম্বুলেন্স প্ৰয়োজন হৈছে। যিহেতু ইয়াত এম্বুলেন্স 108 আছে বুলি আমি গম পাওঁ, কিন্তু সময়মতে আমি বিচাৰিলে আজি পৰ্যন্ত ইমান দুৰ্ঘটনা ঘটি গৈছে, কিন্তু তাত পোৱা দেখা নাযায়। আৰু এখন তাত সৰু কুইজাৰ এম্বুলেন্স আছে, সেইখন কোনে প্ৰদান কৰিছে, ব্যক্তিগত নে কি ব্যক্তিভাৱে দিছে নে অইলে দিছে নাজানো। সেইখনত 1000 টকা ডিমাণ্ড কৰে। সেই টকাটো ক'ত যায় সেইটোও তদন্ত ল'ব লাগে আপোনালোকে। আৰু যোৱা 15/6/2026 তাৰিখে ষ্টেট বেংকৰ সন্মুখত যি ৰাস্তা উন্নত হোৱাৰ কাৰণে গাড়ীবিলাক অতি গতিবেগেৰে যাব বিচাৰে, যোৱাত বেংকৰ পৰা ওলাই আহোঁতেই 38 মান হ'ব 38 বছৰীয়া মহিলা এগৰাকীক গতিবেগে আহি থকা গাড়ীখনে খুন্দা মৰাত তেখেতক আমি টেঙাখাট মহাত্মা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাৰ পৰা FR কৰাৰ সময়ত কিন্তু এম্বুলেন্স আমি সহায় নাপালোঁ। গতিকে সেই টেঙাখাট ষ্টেট বেংকৰ সন্মুখত আমি 2টা গতিৰোধক দিবৰ বাবে মহোদয়ক অৱগত কৰিছোঁ। আৰু টেঙাখাট মাজমজিয়া তিনিআলিত এটা থানাৰ ফালে যোৱা ৰাস্তা আৰু দুলীয়াজান আৰু লাহোৱাল ফালে যোৱা তিনি চাইডে যেন CC কেমেৰা লগোৱা ব্যৱস্থা কৰে দুলীয়াজান সমজিলা আয়ুক্ত মহোদয় আৰু টেঙাখাট চক্ৰ বিষয়াৰ জৰিয়তে এই আবেদনখন আমি টেঙাখাটবাসী ৰাইজ হৈ আজি স্মাৰক প্ৰদান কৰা হ'ল। হয়, আজি টেঙাখাট ৰাজচক্ৰ বিষয়াৰ জৰিয়তে আমি দুলীয়াজান সমজিলা আয়ুক্ত মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ। স্মাৰক পত্ৰ প্ৰেৰণত আমাৰ কিছুমান দাবী আছে। দাবীসমূহ হ'ল টেঙাখাট অঞ্চলৰ বহু সমস্যা। টেঙাখাট অঞ্চলৰ যিহেতু নেকি এতিয়া আমাৰ ৰাস্তা পথসমূহ অলপ উন্নত হোৱা দেখা গৈছে। উন্নত হোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা আহি পৰিছে। যিহেতু যোৱা 15 তাৰিখে আমাৰ টেঙাখাট ষ্টেট বেংকৰ সমীপত যি পথ দুৰ্ঘটনা হ'ল, পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত এগৰাকী মহিলা আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই ক্ষেত্ৰতো আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত যি এম্বুলেন্সৰ অসুবিধা, সেইসমূহৰ কাৰণেও আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে ITBP যিটো দুলীয়াজানৰ পৰা লাহোৱালৰ ৰোড, সেই ৰোডত স্পীড ব্ৰেকাৰসমূহ দিছে যদিও স্পীড ব্ৰেকাৰসমূহ কোনো কাম দিয়া নাই। সেই স্পীড ব্ৰেকাৰসমূহৰ অলপ ওখ কৰি যাতে যাতায়াতবোৰ লাহে লাহে যোৱাৰ ব্যৱস্থা কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। আমি এই স্মাৰক পত্ৰ এইকাৰণে প্ৰেৰণ কৰিছোঁ যে আমাৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আমি টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ।